পুৰণা বস্তুবিলাক এনেকৈ সজাই ৰাখিলে মানে লেম্প চেমৰ ব্যৱহাৰ এতিয়া নাই যিহেতু বহুতে বেছি ভাল পাওঁ পুৰণা বস্তুবিলাক এতিয়া গৈ আছোঁ একদম চিধা ভিতৰত তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ বহুত বেছি ৰ'দ গৰম আছিল আৰু স্কুল কণ্টিনিউ চলি আছে কাৰণে মই ব্লগ বনাব পৰা নাই ক'তো যাব পৰা নাছিলোঁ কিন্তু আজি যাব ওলাইছোঁ আৰু এজন আহি আছে এজন নহয় অৱশ্যে এজনী আহি আছে আৰু এইফালে এইবাৰ আমাৰ বাগেশ্বৰীৰ ফিল্ডত মানে দুৰ্গা পূজাৰ সময়ত ইতিহাস থিয়েটাৰ আছে যতীন বৰাৰ আৰু এই যে হিৰোইনজনীৰ নাম বাৰু নাজানো কিন্তু অলপ বিদ্যা বালন যেন লাগে আৰু এনেকৈ যাব আহিলোঁ তাইক অলপ ৰখি আছিলোঁ আহি পালা আৰু বতৰৰ কণ্ডিশ্যন চাওক কেনে ইমান দিন গৰমৰ কাৰণে ওলোৱা নাছিলোঁ ব্লগ শ্লগ বনাব কিন্তু আজি বতৰৰ কাৰণে ভয়ত এতিয়া ৰখিব লগা হ'ল আৰু এফালে কৃষ্ণচূড়াও ফুলি আছে এতিয়া আমি ইয়াত ৰখি নাথাকোঁ কাৰণ এটা ধুনীয়া ঠাইত ফুৰিব যাব ওলাইছোঁ আৰু অলপ বজাৰ কৰিব লগা আছে কিবা এটা প্ৰগ্ৰেম আছে বজাৰ কৰি থাকোঁতে কম বাৰু প্ৰগ্ৰেমটো কি গতিকে ইয়াত দেৰি কৰি নাথাকোঁ আৰু এতিয়া 4টা বাজিলে কিন্তু বতৰৰ অৱস্থা দেখি এনেকুৱা লাগে যেন পুৰা 6টা-7টা মানে বাজিল মানে গধূল হোৱা যেন হ'ল আৰু আহি থাকোঁতে হাজোৰ ভিতৰত এনেকৈ মই ৰখি দিলোঁ কাৰণ এনেকুৱা পুৰণা ঘৰ চৰ দেখিলে মোৰ বহুতে বেছি ভাল লাগে এনেকুৱা পুৰণা বস্তু মই চাই ভাল পাওঁ আপোনালোকে গমে পায় আৰু বহুতে বেছি ভাল লাগিল আৰু বতৰৰ কণ্ডিশ্যন বহুতে বেছি বেয়া হৈ আছিল কাৰণে এইফালে হাজোৰে আহি মানে আমি ধুনীয়া ঠাইখিনি পাইছিলোঁ একদম ধুনীয়া ঠাইখিনি কাৰণ এইফালে শুৱালকুছি হৈ যাব আহিছিলোঁ আমি মেইন মানে লক্ষ্যস্থানটো আমাৰ শুৱালকুছি হৈ যাব লাগে কিন্তু বৰষুণ অহাৰ কাৰণে আমি ইয়াতে ৰৈ দিব লগা হয় আৰু বৰষুণত এই মানুহটো ভিজাব নোৱাৰা কাৰণ বিয়া চিয়া আহি আছেতো বেমাৰত পৰিলে আৰু পৰিস্থিতিটো বেয়া হৈ যাব সেইকাৰণে আমি অলপ গছৰ তলতে ৰ'লোঁ আৰু দোকান চোকানতো ৰ'বা নোৱাৰি কাৰণ মানুহ দোকানত এনেই ভিৰ লাগি থাকে আৰু যিহেতু অলপ বৰষুণ এৰিল আমি এতিয়া চিধা যাব আহি আছোঁ কাৰণ ৰখি থাকিলে বেছি গধূল হৈ যাব আৰু গধূল হোৱাৰ পিছত সেনেকুৱা ঠাই চাই মানে মজা নাই সেইকাৰণে যাব আহি আছোঁ কিনকিনাকে অলপ চলপ বৰষুণ দি আছে আৰু খুব ধুনীয়া ঠাই মানে আমি দেখা পালোঁ ইতিমধ্যে এনেকৈ আহি ফাইনেলি আমি শুৱালকুছিৰ এই গেটখন পাই গ'লোঁ আৰু আধা আমি ভিজিলোৱে এইফালেও ভিজিলে প্ৰায় আৰু গধূল হোৱা যেন হ'ল কাৰণ বহুত বেছি বৰষুণ আৰু মেঘ দিয়াৰ কাৰণে একদম ৰাতি হোৱা যেন গতিকে দেৰি কৰি নাথাকোঁ ইয়াত একদম লক্ষ্যস্থান যাওঁ বহুতৰ মুখত শুনি আছোঁ বহুত ধুনীয়া ঠাই বহুত বেছি ভাল লাগে বোলে গতিকে কেনেকুৱা লাগে নিজে গৈ চাওঁ যদি ভাল লাগে ভাল লগা বুলিয়ে ক'ম আৰু যদি বেয়া লাগে বেয়া লগা বুলিয়ে ক'ম মই মানে সঠিকটোৱে ক'ম আৰু ফাইনেলি আহি পাই গ'লোঁ বিনোদনী ভিলেজ ৰিজৰ্ট শুৱালকুছি আৰু বহুতৰ মুখত শুনি আছিলোঁ বহুতে তাৰিফ কৰি আছিল যে বহুত বঢ়িয়া ৰিজৰ্ট তাত গৈ বহুতে বেছি ভাল লাগে আৰু ভিডিঅ' চিডিঅ' ফেচবুক ইনষ্টাগ্ৰামত পাই আছোঁ সেইকাৰণে ভাবিলোঁ এবাৰ নিজে গৈ চাওঁ আৰু আপোনালোকক দেখাওঁ সঁচাকৈ ভাল লাগে নে বেয়া লাগে গতিকে চাৰিওফালে ঘূৰি চাওঁ তাৰপিছত সঠিকভাৱে কৈ আছোঁ আপোনালোকক আচলতে ইয়াত আহিব পাৰি নে নোৱাৰি আৰু ধুনীয়াকৈ আহি আমি এতিয়া পিছফালেৰে এনেকৈ খোজকাঢ়ি গৈ আছোঁ এটা খুব ধুনীয়া ঠাইত সেইফালে কিবা অলপ বনাইছে আৰু এইফালে এইখিনিয়ে মানে ইয়াতে যে মানে বিনোদনী ৰিজৰ্ট বুলি লিখাই থাকে মানে মথাউৰি টাইপ কিবা বনাই থৈ দিছে সেইফালে পিছত যাম প্ৰথমতে আমি অলপ বেলেগ এটা ঠাইত গৈ আছোঁ আমি দুটা অলপ ভিজি অলপ ঠাণ্ডা ফিল এটা হৈ আছে আৰু আজি ভিজি বহুতে বেছি ভাল লাগিছে কাৰণ সেইকেইটা দিন গৰমতে উৎপাতত থাকিব পৰা নাছিলোঁ আজি অলপ বৰষুণ গাত পৰাৰ কাৰণে বহুতে বেছি ভাল লাগিছে কিন্তু গধূল অৱস্থা সেইকাৰণে ভিডিঅ' কোৱালিটি চাগে বহুত বেছি ভাল নহ'ব অলপ এইফালে ফিল্ডখনত যাম বাৰু তাৰ আগত এইফালে এটা সৰুকৈ ব্ৰিজ বনাই থৈ দিছে আৰু সেইফালে বিৰিণা একদম ধুনীয়াকৈ ফুলি উঠিছে আৰু এইফালে চাংঘৰ আছে তাত গৈ আছোঁ এতিয়া আৰু এইফালে এখন ধুনীয়াকৈ ফিল্মি টাইপত ব্ৰিজ বনাইছে আৰু তলত পুখুৰীটোত একদম বহুত বেছি মাছ আছে আৰু সেইফালে সেইটো চাংঘৰ টাইপত বনাইছে ধুনীয়া ইয়াত মানে ৰাতি থাকিব পাৰি ইচ্ছা কৰিলে ৰুম মানে ভাড়াত ল'ব পাৰি আৰু সেইফালে বিৰিণা চিৰিণা ফুলি আছে এটা ভাল লগা পৰিৱেশ আৰু এইফালে এখন ৰেষ্টুৰেণ্ট বাহিৰখন যদিও কংক্ৰিট কিন্তু ভিতৰখন ধুনীয়াকৈ এনেকৈ বাঁহেৰে সজাইছে বহুতে বেছি ভাল লগা আৰু এইফালে এখন চিলড্ৰেন পাৰ্ক আৰু চিলড্ৰেন পাৰ্কৰ ভিতৰত এনেকৈ সৰু ল'ৰা ছোৱালীৰ অলপ মন ভাল লগা খেলিব পৰা কিবা কিবি এনেকৈ ৰাখি থৈ দিছে আৰু ফাইনেলি লাইট চাইটো জ্বলি উঠিল যিহেতু দেৰি হৈছিল আমাৰ আহোঁতে লাইট চাইট জ্বলি এতিয়া সেইফালে গৈ আছোঁ ধুনীয়া ঠাইত আৰু মই এইবিলাক বস্তু বহুত বেছি ভাল পাওঁ মানে পুৰণা বস্তুবিলাক এনেকৈ সজাই ৰাখিলে মানে লেম্প চেমৰ ব্যৱহাৰ এতিয়া নাই যিহেতু এতিয়া কেৰাচিন বন্ধ গতিকে এনেকৈ লেম্প চেম সজাই ৰাখিলে মই বহুতে বেছি ভাল পাওঁ পুৰণা বস্তুবিলাক এতিয়া গৈ আছোঁ একদম চিধা ভিতৰত আৰু চাৰিওফালে খুব ধুনীয়াকৈ লাইট চাইট জ্বলি উঠিল আৰু এইটোৱে বৰ্তমান ৰাতিৰ পৰিৱেশ বৰ বিশেষ সিমান এটা একো মানে বেয়া লগা বুলিও ক'ব নোৱাৰি আৰু বহুত বেছি ভাল লগা বুলিও ক'ব নোৱাৰি কাৰণ সেইফালে দুটামান এনেকৈ ঘৰ বনাই থৈ দিছে নাইট ষ্টে চাগে ইয়াত কৰিব পাৰি ৰাতি থাকিব পাৰি আৰু সেইফালে ৰেষ্টুৰেণ্টখন আছে আৰু চিলড্ৰেন পাৰ্ক এখন আছে আৰু এইফালে এখন গেট আৰু সেইফালে ধুনীয়াকৈ লিখা আছে বিনোদনী ভিলেজ ৰিজৰ্ট বৰ বিশেষ এটা নাই গতিকে এনেকুৱা ক'ব নোৱাৰি যে বহুত বেছি ভাল লাগিব ইয়াত আপোনালোকে আহক আৰু এনেকৈও ক'ব নোৱাৰোঁ যে ইয়াত আহি বেয়া লাগিছে কাৰণ কাৰোবাৰ ইয়াত আহি হয়তো বহুত বেছি ভাল লাগে কাৰণ ফেচবুক ইনষ্টাগ্ৰামত ভিডিঅ'বিলাক পাই আছিলোঁ ইউটিউবত ভিডিঅ' বাৰু তেনেকৈ পোৱা নাই কিন্তু ফেচবুক ইনষ্টাগ্ৰামত বহুত বেছি ভিডিঅ' পাইছিলোঁ যে ইয়াত আহি বহুত বেছি ভাল লাগে এই বিনোদনী ভিলেজ ৰিজৰ্টখনত সেইকাৰণে ইয়াত আহিছিলোঁ গতিকে বেয়া লগা বুলি ক'লে আৰু সেইবিলাকৰ খং উঠিব পাৰে কিন্তু মোৰ বৰ বিশেষ এটা ভাল লগা নাই ফটো ভিডিঅ' যেনেকৈ চাই মানে আগ্ৰহ এটা আছিল যে তাত যাম নিশ্চয় ভাল লাগিব কিন্তু সিমান এটা খাচ নহয় আৰু এইফালে এইখনে বিনোদনী ভিলেজ ৰিজৰ্ট এতিয়া চিধা যাম শ্বপিং মল তাত বজাৰ কৰিব লগা আছে কাৰণ শনিবাৰে আছে তাত ধামাকা প্ৰগ্ৰেম বাৰু এবাৰ সেইফালে সুধি চাওঁ কেনেকুৱা পালে ইয়াত আহি আৰু এইফালে ৰিলছ বনোৱাত ব্যস্ত এই লাইটৰ ষ্টেণ্ডডালতে এনেকৈ মোবাইল থৈ ইয়াত বনাই আছে ৰিলছ ইয়াতে আহি কেনে লাগিল বাৰু সুধো কেনে লাগিছে ইয়াতে আহি ইমান
সিমান এটা খাচ লগা নাই একদম মোৰ মনৰ কথাই কৈছা আৰু তলত ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰি থৈ দিলোঁ এতিয়া ইয়াত ধুনীয়া পূজাৰ অফাৰ চাগে চলি আছে খুব ধুনীয়াকৈ সজাইছে ভিতৰত গৈ বজাৰখিনি কৰি লওঁ যিহেতু দেৰি হ'ল সেইকাৰণে ইয়াত দেৰি কৰি থকা নাই আমি বজাৰখিনি কৰি ল'লোঁ বজাৰ হৈ গ'ল ইয়াত আৰু বজাৰ চজাৰ কৰি উঠি ঘুগনি লাভাৰক ঘুগনি খোৱালোঁ ময়ো খাই আছোঁ বৰ্তমান ইয়াৰ পৰা এতিয়া গৈ থাকিম আমি আৰু এই গাড়ীখনত কৈ গৈ আছে এইবাৰ পূজাৰ আগত মানে ইয়াত বজাৰ কৰিলে হেনো মানে 499ৰ ওপৰত বজাৰ কৰিলে এটা টিকেট পোৱা যাব আৰু 1 লাখ টকা জিকিব পাৰে মই বেছি বজাৰ কৰিলোঁ গতিকে 3টা টিকেট পাই গ'লোঁ চাওঁ লাখপতি হওঁ নে নহওঁ আৰু এনেকৈ বজাৰ চজাৰ শেষ তাত ঘুগনি চুগনি খাই ল'লোঁ এতিয়া গাড়ীখন তলত আছে যিহেতু তাৰ পৰা পাৰ্কিঙৰ পৰা গাড়ীখন লৈ আহোঁ 7:30মান বাজিলে ঘৰত যাব লাগে বজাৰ চজাৰ কৰা চব শেষ শেষ গাড়ীখন ইয়াতে থৈ গৈছিলোঁ ইয়াৰ পৰা এতিয়া গাড়ীখন লৈ চিধা গৈ আছোঁ ঘৰ